নমস্কাৰ সাংবাদিক বন্ধুসকল। আচলতে যোৱা 22/5/2025 তাৰিখে বৰঘাটৰ হোটেল ৰিফ্ৰেক্সত এখন আমাৰ কাৰ্যকৰী সভা অনুষ্ঠিত হৈছিলে। তাত আমাৰ চেণ্ট্ৰেল বডিৰ অল ইণ্ডিয়া বডিৰ 2জন অবজাৰ্ভাৰ আছিলে আৰু ষ্টেট বডিৰ প্ৰায় 8জনমান সদস্য সভাপতিকে আৰম্ভ কৰি উপস্থিত আছিল। আৰু নগাঁও জিলাৰ বিভিন্ন ইউনিটৰ যেনে কামপুৰ, দবগা, ৰহা, জখলাবান্ধা, ঢিং, হোজাই, লামডিং, লংকাৰ পৰা বিভিন্ন কাৰ্যকৰী সদস্য আমাৰ ইয়াত উপস্থিত আছিল। তাৰ লগতে আমি 2-4জন নিমন্ত্ৰিত অতিথি আমাৰ মেম্বাৰক মাতিছিলোঁ। তাত বিভিন্ন বিষয়ত আলোচনা হয়। আলোচনাৰ অন্তত সদনৰ পৰা এটা প্ৰস্তাৱ আহে, যিহেতু সম্পাদকৰ বিৰুদ্ধে কিছুমান কথা উঠি আহে, অভিযোগ, তেওঁৰ পদৰ পৰা ৰেজিগনেশ্যন দিব দিয়ে, অন্যথা অনাস্থা জনাব বুলি সদনৰ পৰা কয়। তেতিয়া তেওঁ অলপ পিছতে কাকো নোকোৱাকৈ ওলাই যায়। তাৰপিছত আজি আমি দেখিবলৈ পালোঁ বিভিন্ন পৰ্টেল বা সংবাদ মাধ্যমত কিছুমান অভিযোগ আমাৰ বিৰুদ্ধে আনিছে, বিশেষকৈ মোৰ বিৰুদ্ধে। মই জীৱন বণিক সভাপতি। কিন্তু অভিযোগবিলাক মই ভাবোঁ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। তাত আমাৰ এনেকুৱা ধৰণৰ একো হোৱা নাই যে আমি তেওঁক কৈছে আমি তেওঁক উলিয়াই দিছোঁ বা কিবা হ'ল, কাজিয়া হ'ল, 1000 মানুহ আছিলে, এনেকুৱা নহয়। আমাৰ টোটেল সদস্য তাত 60জন উপস্থিত আছিল আৰু সকলোৰে উপস্থিতিত আৰু স্বীকৃতিত এই কাৰ্যটো লোৱা হৈছিল তেওঁৰ বিৰুদ্ধে, যে তেওঁক যিহেতু তেওঁ ৰিজিগনেশ্যন দিয়া নাই, গতিকে তেওঁক এই পদৰ পৰা ছাছপেণ্ড কৰে, মানে কৰা হৈছিলে। একেবাৰে আমি সংগঠনৰ পৰা ওলাই দিয়া নাই, আমাৰ তেওঁ সংগঠনৰ সদস্য হৈ আছে। কিন্তু আৰু এটা ডিচিশ্যন লোৱা হৈছিল যে আমি 1.5 মাহৰ ভিতৰত সদনে কৈছিল যে এখন সাধাৰণ এক্সট্ৰাঅৰ্ডিনেৰী জেনেৰেল মিটিং পাতি আকৌ সম্পূৰ্ণ কমিটিটো বনাই লোৱাৰ কাৰণে। গতিকে তাত মই এতিয়া দেখিবলৈ পাইছোঁ যি এটা পৰিৱেশ নগাঁও বা অসমৰ বিনষ্ট কৰিব লৈছে, খুব দুখজনক, উদ্বেগজনক। আমি কেতিয়াও আমাৰ সংগঠনৰ ট্ৰেড ইউনিয়ন কেতিয়াও আমি বঙালী, অসমীয়া, মাৰোৱাৰী এনেকুৱা কৰি ভাগ কৰা নাই আৰু এইটো কেতিয়াও নকৰোঁ। মই নিজে এজন অসমীয়া, বঙালী হ'লেও অসমীয়া হৈ গৰ্ববোধ কৰোঁ। ধন্যবাদ। মই বুবুল শৰ্মা, নগাঁৱৰ এজন অসমীয়া ঔষধ ব্যৱসায়ী। মই প্ৰায় 10ৰ পৰা 12টা বছৰ মই নামদাৰ সৈতে কাম কৰিছোঁ। আপোনালোকে জানে যে 1986 চনত যিটো সংগঠনৰ জন্ম হৈছিলে, তাৰ প্ৰথমজন সভাপতি আছিলে এজন অসমীয়া মানুহ, ভগৱান বৰুৱা। তেওঁ আছিলে নগাঁও কলেজৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ হেড অফ দি ডিপাৰ্টমেণ্ট আছিলে তেওঁ। আৰু তেতিয়াৰ পৰা এটা পৰম্পৰা আৰম্ভ হৈছিলে যে এজন সভাপতিজন যদি মানে কোনোবা বণিক বা দাস বা ঘোষ হয়, তেন্তে সম্পাদকজন তেনেকৈ মূল অসমীয়া বৰুৱা, শইকীয়া, বৰা কোনোবা এজন হ'ব। আৰু জীৱন বণিক যেতিয়াৰ পৰা সভাপতি হৈছে, তেতিয়াৰ পৰা এই পৰম্পৰাটো কটকটীয়াভাৱে পালন কৰা হৈছে। আৰু সেইধৰণে আমাৰ মাজত আছে আপোনাৰ এই মুকুল বৰা। তেওঁ 2টা বছৰৰ কাৰণে সম্পাদক আছিলে আৰু পিছত তেওঁ কোষাধ্যক্ষ হয়। মনোৰঞ্জন বৰাও সভাপতি হয়, মনোৰঞ্জন বৰাও সম্পাদক আছিলে। গতিকে মই ক'ব বিচাৰিছোঁ যে নামদাৰ কথাটোৱে হৈছে কি, সকলো শ্ৰেণীৰ মানুহক লৈ পেলাই সকলোৱে কল্যাণ হোৱাকৈ আমি কেতবোৰ কাম কৰা এটা সংগঠন। আমি আজিলৈকে নামদাৰ ফালৰ পৰা অৰ্থনৈতিকভাৱে যিসকল পিছপৰা ছাত্ৰ ছাত্ৰী আছে, সেইসকলৰ বাবে আমি কেইবাটাও এককালীন সাহায্যৰ আমি ব্যৱস্থা কৰিছিলোঁ। তেতিয়াও সভাপতি এই জীৱন বণিকেই আছিলে। তদুপৰি আমি বানাক্ৰান্ত যিবিলাক অঞ্চল, আমি সেইবিলাকলৈ গৈ আমি আমাৰ যিমান পাৰোঁ আমি নামদাৰ ফালৰ পৰা কৰিব চেষ্টা কৰিছিলোঁ। অতি মোৰ দুখ লাগিছে। মই জাতীয় সংগঠনবিলাক অনুৰোধ কৰিব বিচাৰিছোঁ এটা কথা, যে মোৰ 12 বছৰ অসমীয়া হিচাপে এই সংগঠনটোত কাম কৰাৰ পিছত মই মন কৰিছোঁ ইয়াত কোনো কমিউনেল কথা নাই। ইয়াত কোনো বঙালী, অসমীয়া আচলতে আনিব নালাগে। আমি একমুখে আমি সকলোৱে আমি আগবাঢ়ি এতিয়া আমি চিন্তা কৰিব লাগে যে আমি কি ধৰণে এম্বুলেঞ্চখন দুখীয়া মানুহৰ কাৰণে আমি চলাই নিব পাৰিম, আমি কি ধৰণে সকলোৱে আমি কি ধৰণে আমাৰ ব্যৱসায়খিনিক আমি ডেভেলপ কৰিব পাৰিম। এইখিনি মই ভাবিছোঁ ক'বলগীয়া। ইয়াত কোনো কমিউনেলৰ কথা ইয়াত নাই, ইয়াত বঙালী, অসমীয়া, বিদ্বেষৰ কথা নাই আৰু সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। আৰু যেতিয়া আমি দেখিম, কাৰণ গোটেই ভিডিঅ'টো মই ভালকৈ চাইছোঁ, ভিডিঅ'টো চালে আপুনি গম পাব ইয়াত কোনো অপ্ৰীতিকৰ ঘটনা একো হোৱা নাছিলে। আৰু ক'বলগীয়া মোৰ কথাখিনি এইখিনি। মিটিংখন যেতিয়া আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ পিছত মিটিঙত বিভিন্ন বিষয় ওলালে।
তাত বিশেষকৈ মই ৰিজাইনৰ কথাটো কৈছিলোঁ, ৰিজাইনৰ কথাটো মই অলপ এক্সপ্লেইন কৰি দিছোঁ। আমাৰ বিভিন্ন অনুষ্ঠানত তেওঁ বিভিন্ন অনুষ্ঠানৰ উপৰিও যেতিয়া আমাৰ এটা এম্বুলেঞ্চ এখন ক্ৰয় কৰা হৈছিলে সকলোৱে জানে, প্ৰায় 600-700 মেম্বাৰ আমাৰ সকলোৱে অৰিহণা আছে, তাত সকলোৱে অৰিহণা আছে আৰু বাকী কিছু সংখ্যক আমাৰ ডনাৰ আছে, আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকেও দিছে। চব মিলাই মেলি আমি এখন এম্বুলেঞ্চ ক্ৰয় কৰিছিলোঁ। এম্বুলেঞ্চখন অপেনিং কৰিব লগা এটা অনুষ্ঠান আছিলে। এম্বুলেঞ্চ ক্ৰয় কৰা দিনাখনেই আমাৰ এটা সিদ্ধান্ত হৈছিলে এক্সিকিউটিভত যে আমি যিদিনাখন এম্বুলেঞ্চখন ক্ৰয় কৰি আনিম তাৰপিছত এটা ভাল দিন বাৰ চাই সকলোকে লৈ আমি অপেনিং কৰিম, আৰু অপেনিং কৰাৰ আগত এখন পূৰ্ণাংগ এক্সিকিউটিভ নহয়, জৰুৰী এক্সিকিউটিভ বা এনেকুৱা নহয়, পূৰ্ণাংগ এক্সিকিউটিভ কল কৰি তাত এখন নিয়মাৱলী, এটা চলাব লগা এটা নিয়মাৱলী লাগিব, কেনেকৈ চলাম, কাক দিম, কেনেকৈ কি ধৰণে, সেই নিয়মাৱলী প্ৰস্তুত কৰা আৰু এখন পৰিচালনাৰ সহায় হোৱাকৈ এখন চাব কমিটি গঠন কৰি এম্বুলেঞ্চখন অপেনিং কৰিব লাগিব। ঠিক তেনেধৰণে হ'ল। বিভিন্ন কাৰণত আৰু আছে কিছুমান ইণ্টাৰনেল ফেক্ট আছে যিবিলাক ধৰক সকলো বস্তুটো ৰাজহুৱা কৰিব নালাগে বুলি মই ভাবোঁ। এটা সংগঠনৰ আপোনালোকে সেইটো জানিব, বিশেষকৈ আমাৰ জাতীয় সংগঠনসকলে এইটো জানে, তেওঁলোকৰ ইণ্টাৰনেল কিছুমান কথা ৰাজহুৱা কৰিব নকৰে। যিহেতু মই প্ৰাক্তন সম্পাদক হিচাপে কাম চলাই গৈছোঁ, সেইটো মই দায়বদ্ধ সেইকাৰণে। গতিকে ঘটনা হ'ল কি, যেতিয়া এম্বুলেঞ্চখন অপেনিঙৰ কাৰণে হঠাৎ এখন চিঠি দিলে সম্পাদকে, তেতিয়া আমি সকলোৱে তেওঁক এডভাইচ লিখি পেলাই, আমাৰ এটা অফিচিয়েল গ্ৰুপ আছে AC মেম্বাৰ্ছ নামদা বুলি, এইটো অফিচিয়েল গ্ৰুপ হয়, তাত আমি যিকোনো কথা মানে আমাৰ মনৰ কথাবিলাক লিখিব পাৰোঁ, সেইটো পাব্লিছ ক'তো নহয় বা বেলেগে তাৰপৰা শ্বেয়াৰ কৰিব নোৱাৰে। গতিকে তাত লিখা হ'ল যে এনেকৈ আমি ইয়াৰ আগতে মিটিংখন কিয় দিয়া নাই, মিটিংখন দিব লাগে ইমিডিয়েট, সভাপতি সম্পাদকক এড্ৰেছ কৰি লিখা হ'ল। প্ৰায় 7-8জন জ্যেষ্ঠ সদস্য বা ময়ো প্ৰাক্তন সম্পাদক হিচাপে ময়ো লিখিছিলোঁ যে এইটো দিব লাগে অতি শীঘ্ৰে। তাৰপিছত আমাৰ যিকেইজন এডভাইজাৰ আছিলে, এডভাইজাৰকেইজনক ক'লে দিব লাগে এইটো সভাপতি সম্পাদকক, কিন্তু তেওঁলোকে নিদিলে। নিদিয়াৰ ফলত যেতিয়া ওচৰ চাপি আহিলে, তেওঁলোকে দেখিলে কথাটো বেয়া হ'ব, কাৰণ সংবিধান মতে হোৱা নাই, অসাংবিধানিক হৈছে গোটেই বিষয়টো। ইয়াৰ আগতো বহুত ধৰণৰ হৈছে বা যি কি নহওক, অসাংবিধানিক যেতিয়া হৈছে তেতিয়া দেখিলে যে এটা ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়, এম্বুলেঞ্চখন অপেনিং হ'ব লাগে, সেইটো ডিমত কাৰণ নাই। স্পষ্টভাৱে কৈছোঁ, এম্বুলেঞ্চ অপেনিঙত ডিমত কাৰণ নাই। গতিকে তেওঁলোকে ষ্টেট কমিটিৰ লগত যোগাযোগ কৰিলে, ষ্টেট কমিটিয়ে ক'লে যে ঠিক আছে কথাটো, তেওঁলোকে আলোচনা কৰিব বিচাৰিলে, কিন্তু নকৰিলে। এইটো আমাৰ ভিতৰুৱা কিবাকিবি অলপ কাৰণত ষ্টেটৰ সম্পাদকে বিষয়টো আলোচনা নকৰাকৈ তেওঁ আহিলে, অপেনিং কৰিলে। তেওঁলোকে অপেনিং কৰিলে, খুব ভাল কথা কৰিছে। বাকী আমাৰ এক্সিকিউটিভসকলক নিবিচাৰিলে বা আমাৰ এক্সিকিউটিভক নিবিচাৰিলে এক্সিকিউটিভ মেম্বাৰসকলক চাই কেইজনমান আহিলে। বাকী যিখিনি আমাৰ ইউনিট আছে, ইউনিট মানে আপোনালোকক মই খোলাই গৈছোঁ, আমাৰ নগাঁও আৰু হোজাই মিলি পেলাই নগাঁও ডিষ্ট্ৰিক্ট। গতিকে আমাৰ পৰিচালনা সুবিধাৰ্থে প্ৰত্যেক এৰিয়াত চাৰ্কুল এৰিয়া চাই আমাৰ এটা ইউনিট শাখা সমিতি গঠন কৰা ইউনিট বুলি কওঁ। ঠিক তেনেকৈ আমাৰ আছে লামডিং, হোজাই, ডবকা, লংকা, যমুনামুখ, ঢিং, ৰহা, ৰূপহী, কলিয়াবৰ, এইখিনি আমাৰ ইউনিট আছে। এই ইউনিটসকলেও কোনো ধৰণৰ এই নিমন্ত্ৰণী পত্ৰ নাপালে, গতিকে তেওঁলোক অলপ অফেণ্ডেড হ'বই, স্বাভাৱিক, চবৰে এটা অৰিহণা আছে যিহেতু ইয়াত। ঠিক তেনেকুৱা ধৰণৰ বিষয় কিছুমান আলোচনা হ'ল, কিন্তু এম্বুলেঞ্চ অপেনিঙৰ ক্ষেত্ৰত যিটো হৈ গ'ল সেইটো সকলোৱে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছে, কাৰণ তাত জাতীয় সংগঠন জড়িত হৈ আছে, বিধায়ক মহোদয় জড়িত হৈ আছে। গতিকে সেই অপেনিং অনুষ্ঠানটো আমাৰ বিৰোধিতা নাই মানে আমি উপস্থিত থকা নাই, সেইটো বেলেগ কথা, কিন্তু অনুষ্ঠানটো আমি হৈ গ'ল বুলিয়ে ধৰি লৈছোঁ। আমাৰ এম্বুলেঞ্চ অপেনিং হ'ল বুলি আজি তাৰিখতো আমি ধৰি ল'লোঁ, সেইটো হৈ গ'ল বুলিয়ে জানো আমি। দ্বিতীয়তে যিহেতু সেইটো নহ'ল, সেইটো অফিচিয়েলি তেওঁক সোধা হৈছে। এই সোধাৰ আগতে আমাৰ এজেণ্ডা চলাৰ আগতে যিকেইজন আমাৰ এডভাইজাৰ ৰিজাইন দিছিলে তেওঁলোকক আমি ক'লোঁ, সভাত সকলোৱে আহ্বান জনালে যে আপোনালোকে উঠাই লওক ইত্যাদি ধৰণৰ কথা হ'ল। সম্পাদককো কোৱা হ'ল যে আপুনি যদি পাৰে যিখন চক'জ নটিচ মানে উকিল নটিচ দিছে সেইখনো পাৰিলে উঠাই লওক। কিন্তু বিশেষকৈ আমাৰ ৰাজ্যিক সভাপতি যিজন আছে ডক্টৰ NL আগৰৱালা, তেখেতে পাৰ্চনেলি যে সভাপতি নহয়, পাৰ্চনেলি মই তেখেতক ৰিকুৱেষ্ট কৰিছিলে যে আপুনি এইটো উঠাই লওক। তেওঁলোক গোটেইকেইজন এজেড মানুহ, +70, গতিকে তেওঁলোক উঠাই লওক। আৰু জন্ম লগ্নৰ পৰা তেওঁলোক আমাৰ লগত জড়িত, আমাৰ জন্মদাতা বুলি ক'লে ভুল নহয়, গোটেইকেইজন মানুহ সংগঠনটো 40 বছৰ আগতে জন্ম দিছিলে 1986-ত, তেতিয়াৰ পৰাই তেওঁলোক জড়িত। উঠাই লওক বুলি ক'লে, কিন্তু তেওঁ সেই ক্ষেত্ৰত কোনো মাত নিদিলে। আহিলে স্পীচ দিলে যে মোক খুব আছে হেন তেন ক'লে, কিন্তু উঠাই লোৱা শব্দত একো নিদিলে। কথা ক'বলৈ দিয়া হোৱা নাই, কিন্তু আমাৰ গোটেই সভাখনৰ ৰেকৰ্ডিং আছে। তেওঁ এটা অভিযোগ দিছে যে আমাক কথা ক'ব দিয়া হোৱা নাই, কিন্তু তেওঁৰ স্পীচ দিয়া গোটেইটো ৰেকৰ্ডিং আছে আমাৰ হাতত, আপোনালোকক দিম অলপ পিছত গোটেই ৰেকৰ্ডিংখিনি। তাৰপিছত আহিল যিটো মানে এজেণ্ডাৰ ওপৰত, যিটো ডিমাণ্ডৰ ওপৰত মিটিংখন হৈছে, সেই ওপৰত তেওঁলোকৰ অভিযোগ কি আছে ক'ব লাগে। তাত এটা নিয়ম আছে, যেতিয়া এখন
ৰিকুৱেজিশ্যন মিটিং হয় তাত যিজনে চহী কৰে তেওঁলোকক ফাৰ্ষ্ট চান্স দিয়া হয় গতিকে ফাৰ্ষ্ট চান্স দিয়াৰ ফলত সেই 18জন মেম্বাৰে এজনকৈ কৈ আছে কৈ থাকোঁতে বিভিন্ন অভিযোগবোৰ আহিছে জনাইছে অভিযোগবোৰ যেতিয়া অভিযোগবোৰ দিয়া হৈছে তেতিয়া এটাকে অভিযোগ যেতিয়া আহিছে তেওঁক কৈছে বিভিন্ন ধৰণৰ অভিযোগ আহিলে তাৰপিছত তেওঁ কিছুমানে পৰামৰ্শ দিলে যদি এনেকৈ হয়তো এটা সংগঠন নচলিব গতিকে আপুনি পাৰিলে ৰিজাইন দিয়ক পদত্যাগ কৰক নিজে নহ'লে অনাস্থা আনিব লাগিব এনেকুৱা ধৰণৰ বিভিন্ন পৰামৰ্শ আহিলে ইউনিটবিলাকৰ পৰা সকলোৱে আহিলে তাৰপিছত শেষত ইউনিটবিলাকক ক'বলৈ দিয়া হ'ল ইউনিটবিলাকে ক'লে কৈ মেলি সকলোৱে যেতিয়া তেওঁৰ ওপৰত এই অভিযোগবিলাক আহি আছিলে তেওঁ বাহিৰৰ পৰা আহোঁ বুলি হেৰিয়াক কৈ সভাত কৈ তেওঁ লাহেকৈ উঠি গুচি গ'ল আৰু সেইবিলাকৰ ৰেকৰ্ডিং আছে সকলো তেওঁ উঠি গুচি গ'ল আৰু তেওঁ সভাত দ্বিতীয়বাৰ প্ৰৱেশ নকৰিলে তেওঁ যিহেতু ইয়াত স্পষ্ট একো নিদিলে তেতিয়া সকলোৱে ভাবি ল'লে তেওঁতো ইয়াত মন নাই তাৰমানে ইয়াত সামিল মিলে থকাটো গতিকে অনাস্থা প্ৰস্তাৱ আনিলে আৰু অনাস্থা প্ৰস্তাৱ গৃহীত হ'ল সেই হৈছে তেনেধৰণে সভাপতি গৃহীত হয় আৰু সংবিধান মানে মানি চলিছোঁ নে নাই এইখন মই আপোনালোকক দেখুৱাইছোঁ পাৱাৰ অফ চাওকচোন আপোনালোকে পাৱাৰ অফ এক্সিকিউটিভ কমিটি ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখা হয় ইয়াতে লিখা আছে ডিচিপ্লিনাৰী একশ্যন ল'ব পাৰে মেম্বাৰ্ছ বা এনি অফিচ বিয়াৰত আমাৰ প্ৰেচিডেণ্টটো পৰে তাৰমানে গতিকে এইটো ইয়াক কপি দি দিম লাগে আপোনালোকক গতিকে এনেকুৱা ধৰণৰ সংবিধান বহিৰ্ভূত হোৱা নাই আৰু দ্বিতীয়তে যিটো আমাৰ সাধাৰণ সভা এখনত সিদ্ধান্ত হৈছে যে ইমিডিয়েট এখন সাধাৰণ সভা দি এমাহ ডেৰ মাহৰ ভিতৰত এইটো সম্পাদকক নতুন সম্পাদক লোৱাৰ ক্ষেত্ৰত স্থায়ী সম্পাদক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ হ'ব এইটো আমাৰ TGM নকয় এইটো আমাৰ এক্সট্ৰা অৰ্ডিনেৰী জেনেৰেল মিটিং বুলি কয় এক্সট্ৰা অৰ্ডিনেৰী জেনেৰেল মিটিং বা জেনেৰেল মিটিং এখন কণ্ডাক্ট কৰিব লগা হ'লে একদম জৰুৰী বিষয় এটা যদি নহয় তেতিয়া এনেকুৱা ধৰণৰ বিষয় যদি হয় যে আমাৰ সংবিধানৰ নিয়ম মতে 21 দিন এটা আমাক সময় লাগে 21 দিনৰ আগতে মই আপোনালোকক দেখাই দিছোঁ এটা প্ৰভিজন আছে এটা 21 ডেজ দেখিছেনে আপোনালোকে 21 ডেজ এটা সময় লাগে গতিকে আমি মিটিংখন মাতিবলৈ 21 ডেজ লাগিব মানে তাৰ আগত চিঠি ইছ্যু কৰিব লাগিব আৰু দ্বিতীয়তে এটা ভেনু ঠিক কৰিব লাগিব ইত্যাদি যিবিলাক আছে সেই কাৰণত ডেৰ মাহ এটা সময় লোৱা হৈছে কাৰণ ইমান কম সময়ৰ ভিতৰত নোৱাৰে 21 দিনৰ আগতে মিটিং মাতিব লাগিব গতিকে ডেৰ মাহ এটা সময় লোৱা হৈছে গতিকে ডেৰ মাহৰ ভিতৰত এই হ'ব এই জেনেৰেল মিটিং হৈ পেলাই